হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি DLED এণ্ট্ৰেন্স এক্সাম 2026ৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে ব'লকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বুলাৰ হ্ৰদ। ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো হৈছে বুলাৰ হ্ৰদ। নেক্সট কুৱেশ্যনটো সুধিছে, দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গোদাবৰী। দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গোদাবৰী নদী। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ চাহ বাগিচা বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অসম। অসমক ভাৰতৰ চাহ বাগিচা বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তামিলনাডু। ভাৰতৰ তামিলনাডু ৰাজ্যক মন্দিৰৰ দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মেঘালয়। মেঘালয় ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গংগা নদী। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্ববৃহৎ আভ্যন্তৰীণ নিমখীয়া পানীৰ হ্ৰদ কোনটো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চম্বৰ হ্ৰদ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কন্যাকুমাৰী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ মছলাৰ উদ্যান বুলি জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কেৰেলা। ভাৰতৰ কেৰেলা ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মধ্যপ্ৰদেশ। ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে। নেক্সট কুৱেশ্যন, পাঞ্জাৱৰ সিংহ বুলি কোনজন ব্যক্তিক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লালা লাজপত ৰায়। পাঞ্জাৱৰ সিংহ বুলি লালা লাজপত ৰায়ক কোৱা হয়। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় সেনাধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জেনেৰেল কে এম কাৰিয়াপ্পা। নেক্সট কুৱেশ্যনটো সুধিছে, ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি খান আব্দুল গফ্ফৰ খান। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় ব্যক্তি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাকেশ শৰ্মা। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় ব্যক্তি আছিল ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন, ভাৰতত কোনে সেউজ বিপ্লৱৰ নেতৃত্ব দিছিল?
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি MS স্বামীনাথন। নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চৰ্দাৰ বলদেৱ সিং। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে দায়ী ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি জেনেৰেল ৰেজিনাল্ড ডায়াৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে সত্যাগ্ৰহ শব্দটো কোনে উত্থাপন কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ মহাত্মা গান্ধী। সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি বঙাইগাঁও আৰু গোৱালপাৰা। ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ সেতুখনে বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ সৈতে দাণ্ডি যাত্ৰাৰ নেতৃত্ব কোনে কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ সৰোজিনী নাইডু। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন চি এলান অক্টোবিয়াম হিউম। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি চক্ৰৱৰ্তী ৰাজগোপালচাৰী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন ভাৰত ত্যাগ আন্দোলনৰ নেতা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মহাত্মা গান্ধী। ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা আছিল মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন আৰাৱলী পৰ্বতমালা কোনখন ভাৰতীয় ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মধ্যপ্ৰদেশ। আৰাৱলী পৰ্বতমালা মধ্যপ্ৰদেশ ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়। নেক্সট কুৱেশ্যনটো সুধিছে সঘনাই বানপানী হোৱাৰ বাবে ভাৰতৰ কোনখন নদীক বিহাৰৰ দোষ বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি কোচি নদী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠাপানীৰ হ্ৰদ লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মণিপুৰ। লোকটক হ্ৰদ ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত আছে?
এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মণিপুৰ। কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মণিপুৰ ৰাজ্যত আছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ অন্যতম বৃহৎ কণ্টেইনাৰৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ কোনখন ৰাজ্যত আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহাৰাষ্ট্ৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ পাঞ্জাৱ। পাঞ্জাৱক পঞ্চনদীৰ ভূমি বুলি জনা যায়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে নাতুলা পাছে ভাৰতক কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চীন। নাতুলা পাছে ভাৰতক চীন দেশৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ডাংগেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কৰ্ণাটক। দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কৰ্ণাটক ৰাজ্যত আছে। নেক্সট কুৱেশ্যন চিয়াচেন হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত? চিয়াচেন হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাৰাকোৰাম। চিয়াচেন হিমবাহ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত। নেক্সট কুৱেশ্যন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উত্তৰাখণ্ড। নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি এলাহাবাদ। গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম হৈছে এলাহাবাদ। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত বাৰিষাত সৰ্বাধিক বৰষুণ হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মেঘালয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে কাক ভাৰতৰ আইৰণ মেন বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰণ মেন বুলি জনা যায়। নেক্সট কুৱেশ্যন ভাৰতৰ অন্তিমজন ভাইচৰয় কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লৰ্ড মাউণ্টবেটেন। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শকুন্তলা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটকখনৰ নাম হৈছে শকুন্তলা। নেক্সট কুৱেশ্যন কোন চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1960 চনত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ডিয়েগো গাৰ্চিয়া কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপৰ নাম? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভাৰত মহাসাগৰ।
ডিয়েগো গাৰ্চিয়া ভাৰত মহাসাগৰৰ এটি দ্বীপৰ নাম। নেক্সট কুৱেশ্যন, কোনখন দেশক নীল নদীৰ দান বুলি জনা যায়? কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইজিপ্ট। ইজিপ্তক নীল নদীৰ দান বুলি জনা যায়। নেক্সট কুৱেশ্যন, আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নাইজেৰিয়া। আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম হৈছে নাইজেৰিয়া। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ১৮ বছৰ। ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স হৈছে ১৮ বছৰ। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি দক্ষিণ আমেৰিকা। পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হৈছে দক্ষিণ আমেৰিকা। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মকৰক্ৰান্তীয় ৰেখা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত? নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বাগমতী নদী। নেপালৰ ৰাজধানী কাঠমাণ্ডু বাগমতী নদীৰ পাৰত অৱস্থিত।